এটা জন্মদিন বৰ্তমান সময়ত জন্মদিন বুলিলে প্ৰথমে মনলৈ আহে 5 ষ্টাৰ হোটেলৰ কথা কিন্তু আজি আমি আপোনালোকক দেখুৱাম এটা বিশেষ জন্মদিনৰ পৰিৱেশ জন্মদিনটো উদযাপন হৈছে এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত প্ৰথমে চাওক এটা দৃষ্টিহীন ব্যক্তিজনৰ গীতেৰে জীপাল আশ্ৰমৰ পৰিৱেশ মই এজন অন্ধ ল'ৰা সৰু কালতে দৃষ্টি শক্তি হেৰুৱাই পেলালো মই এজন অন্ধ ল'ৰা সৰু কালতে দৃষ্টি শক্তি হেৰুৱাই পেলালো সমাজকৰ্মী বিবেক বৰাৰ জন্মদিনক লৈ আশ্ৰমখনত সৃষ্টি হৈছে বিশেষ পৰিৱেশৰ উল্লেখ্য যে জনপ্ৰিয় ডিজিটেল ক্ৰিয়েটৰ মিষ্টাৰ বিটুৰ প্ৰচেষ্টাত গোলাঘাট জিলাৰ বহুৰামুখ অঞ্চলত অৱস্থিত মানৱীয়তা নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ লোকসকলৰ লগত একেলগে কেক কাটি এসাঁজ খাই উদযাপন কৰিলে জন্মদিন আশ্ৰমখনৰ লোকসকলে সমাজকৰ্মীগৰাকীৰ জন্মদিন উদযাপনক লৈ কি ক'লে শুনোৱা হওক প্ৰথমে বিবেক বৰাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো লগতে মানে আজিকালি এনেকুৱা কথাবিলাক বহুত বিৰল যে কোনোবাই আমাৰ নিচিনা দৃষ্টিহীনসকলৰ ওচৰত আহিব কোনোবাই ভালকে মাতবোল কৰিব এনেকুৱা মানুহ আছে যে মানে কোনোবাই হয়তো খাবলৈ দিছে কেতিয়াবা কিন্তু মানে সেই মানসিক যিটো শান্তি সেই বস্তুটো নাপাওঁ আমি নহ'লে কি আচলতে আমি শান্তি পাওঁ যেতিয়া আমাৰ সন্মুখত বহি কোনোবাই ওচৰত দুষাৰ কথা পাতিব আমাৰ শান্তি তাতেই যে কোনোবাই খাবলৈ দিলে যে বহুত ভাল হৈ যাব বা তেওঁক খাবলৈ দিয়া নাই কাৰণে যে বহুত বেয়া হৈ যাব সেইটো নহয় আমাৰ ওচৰত খুব দুখীয়া মানুহ এজনো যদি আহি যায় আমি তাতো বহুত সুখী হ'ম খালি তেওঁৰ মনটো সদায় চাফা হ'ব লাগে কেৱল এয়াই নহয় নিৰাশ্ৰয় দৃষ্টিহীন লোকসকলৰ অসমীয়া স্বাভিমান গামোচাৰেৰে ৰঙালীৰ শেহতীয়া শুভেচ্ছা জনালে যুৱ সমাজকৰ্মী বিবেকে নিজৰ জন্মদিনত সকলোকে উদ্দেশ্যি মন্তব্য প্ৰদান কৰিলে আমাৰ সাংবাদিকৰ আগত খুব ভাল অনুভৱ মিষ্টাৰ বিটুৰ এখন যিটো আমাৰ দৃষ্টিহীন আশ্ৰম আছিলে তাত আহিলোঁ খুব সুন্দৰ অনুভৱ তেখেতলোকৰ লগত সময় অতিবাহিত কৰিলোঁ খুব ভাল অনুভৱ লাগিলে ভাল লাগিলে কাৰণ আমি ভাবোঁ সমাজখনত তেনেকুৱা ধৰণৰ ব্যক্তিসকলক সন্মান সম অধিকাৰে আমি আগবঢ়াব লাগে মিষ্টাৰ বিটুৱে যথেষ্ট সক্ৰিয়ভাৱে ভাল কামবোৰ কৰি গৈছে আৰু তাৰ লগত আজি দিনটো এই ব্যক্তিসকলৰ লগত অতিবাহিত কৰিবলৈ পাই মই নিজৰ জীৱনটো ধন্য মানিছোঁ মই ভাবোঁ যে এনেকৈ ধৰণে সমাজৰ ভাল মানুহবোৰে সমাজখন সুন্দৰ কৰি ৰাখে ভাল কৰি ৰাখে অনতি কুমাৰ বৰঠাকুৰৰ ৰিপৰ্ট পিপলছ টিভি